নমস্কাৰ, এই মুহূৰ্তত আপোনালোকক দিবলৈ আছে গুৰুত্বপূৰ্ণ আপডেট। কিন্তু এটা নতুন বিগ আপডেট আহি পৰিছে। তো আপোনালোকে লাইটৰ বিল আপোনালোকে নিশ্চয় আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে পে' কৰে। তো আপোনালোকে কিন্তু পে' কৰাৰ ফলত কিন্তু আপোনালোকৰ লাভ নহয়, 1 টকা কমিশ্যন নাপায়। তো আপোনালোকক আজি এনেকুৱা এটা অফাৰ দিম যে আপোনালোকে ট্ৰিক্স দিম। এনেকৈ আপোনালোকে যদি আপোনালোকৰ লাইটৰ বিলটো আপোনালোকে পে' কৰে, আপোনালোকে 20% বেক পাব। অৰ্থাৎ আপোনালোকে 100 টকা আপোনালোকে বেক কিন্তু পাব। আপোনালোকৰ যদি আপোনালোকৰ বিল 1000 টকা হয়, আপোনালোকে 900 টকা পে' কৰিব লাগিব আৰু 100 টকা আপোনালোকে ডিছকাউণ্ট পাই যাব। তো এইটো অফাৰটো আপোনালোকৰ মাহেকত একবাৰ আহে, যিহেতু আপোনাৰ বিলটো মাহে মাহে আহিব। সেইকাৰণে আপুনি মাহেকত আপোনালোকে এবাৰকৈ পে' কৰিব আপোনালোকৰ, তাৰ পৰা কিন্তু আপোনালোকে 100 টকা ডিছকাউণ্ট এটা পাই যাব। তো এইটো অফাৰ দিছে কিন্তু এমাজনে কিন্তু এইটো বহুত আগৰ পৰাই আপোনালোকে অফাৰটো দি আছে। তো আপোনালোকে আজি এইটো অফাৰৰ বিষয়ে আপোনালোকে আলোচনা কৰিম। তো আপোনালোকে এই অফাৰটো আপোনালোকে কেনেকৈ ক্লেইম কৰিব, যিহেতু আপোনালোকে প্ৰত্যেক মাহেকৰ কিন্তু আপোনালোকে যিটো আপোনালোকৰ বিল আহিব, মাহেকৰ কিন্তু আপোনাৰ শুক্ৰবাৰ অৰ্থাৎ আপোনাৰ ফ্ৰাইডে কিন্তু এইটো অফাৰ হৈ থাকে। তো আপোনালোকে কিন্তু সম্পূৰ্ণ দেখাই দিম, ষ্টেপ বাই ষ্টেপ আপোনাক জনাই দিম। তো আপোনালোকে যদি চেনেলটো নতুন হয় তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাই থকা, ভিডিঅ'টো স্কিপ নকৰিব। তো আপোনাক এমাজনে কিন্তু এইটো অফাৰ দিছে। তো এমাজনে বহুত আগৰ পৰা দি আছে। তো আপোনাক কিন্তু ষ্টেপ বাই ষ্টেপ দেখাই দিম। তো আপোনালোকে আপোনাৰ এমাজন এপটো আপোনালোকে অ'পেন কৰি ল'ব। তো এমাজন এপটো আপোনালোকে ফাৰ্ষ্টত অ'পেন কৰি লোৱাৰ পিছত আপোনালোকক মই দেখাই আছোঁ। তো আপোনালোকৰ সন্মুখত কিন্তু আপোনাৰ এমাজন এপ যিটো অ'পেন হ'ব। তো যিহেতু মই লেপটপত অ'পেন কৰিছোঁ, এমাজন ৱেবছাইটত অ'পেন কৰিছোঁ। তো আপোনালোকে মোবাইলত আপোনালোকে অ'পেন কৰি ল'ব। তো অ'পেন কৰি লোৱাৰ পিছত কিন্তু আপোনালোকৰ যিটো বিল এণ্ড পে' আপোনাৰ যিটো ইলেক্ট্ৰিচিটি বিল হয়, তো ইয়াত আপোনালোকে ইলেক্ট্ৰিচিটি বিল যিটো হয় আপোনালোকে তাত কিন্তু ক্লিক কৰিব। তো আপোনালোকক মই দেখাই আছোঁ, অলপমান স্ক্ৰল ডাউন কৰি, যিহেতু মোৰ ইয়াত চাওক যে আপোনালোকে ইলেক্ট্ৰিচিটি বিল হয়, ইয়াত আপোনালোকে চাই লওক। ইয়াত আপোনালোকে দেখাই পাই আছে যে আপোনালোকে ইলেক্ট্ৰিচিটি বিল, ইয়াত আপোনালোকে ইলেক্ট্ৰিচিটি বিল আছে। তো ইয়াত আপোনালোকে এই ইলেক্ট্ৰিচিটি বিল আপোনালোকে মোবাইলত যেনেকুৱা হয় তেনেকুৱা আপোনালোকে ক্লিক কৰি দিব। তো ইলেক্ট্ৰিচিটি বিলত যদি আপোনালোকে ক্লিক কৰি দিব, ক্লিক দিয়াৰ পিছত আপোনাৰ কনজিউমাৰ নম্বৰটো বিচাৰিব। তো আপোনাৰ কনজিউমাৰ নাম্বাৰটো আপোনাক দি আপোনালোকৰতো ডেবিট কাৰ্ড আছে সকলোৰে, অৰ্থাৎ আজিকালি সকলোৰে ডেবিট কাৰ্ড থাকে, অৰ্থাৎ ATM কাৰ্ড কিন্তু সকলোৰে আছে। তো আপোনালোকে এই পইচাটো ATM কাৰ্ডেৰে পে' কৰিব লাগিব। পে' কৰাৰ পিছত কিন্তু আপোনালোকে 100 টকাৰ ডিছকাউণ্ট এটা পাই যাব। তো এই 100 টকাৰ ডিছকাউণ্টটো আপোনালোকে কেনেকৈ পাব, আপোনাক কিন্তু আজি এইটো ভিডিঅ'তে আপোনাক দেখাই দিম। তো আপোনালোকে লাইভ প্ৰুফ কিন্তু মই পে'মেণ্টটো কৰি দেখাই দিম, যিহেতু আমাৰ লাইটৰ বিল আছে। তো ইয়াত আপোনালোকে অফাৰটো আপোনালোকে ইয়াত দেখাই দিম আপোনাৰ। তাৰপিছত আপোনাৰ কনজিউমাৰ নাম্বাৰটো দি আপোনালোকৰ বিলটো আপোনালোকে হেৰি কৰি ল'ব। তো এতিয়া চাওক, কিন্তু মোৰ কনজিউমাৰ নাম্বাৰটো দিয়াৰ পিছত কিন্তু মই পে'মেণ্টত ক্লিক কৰিছোঁ। ইয়াত চাওক পে'মেণ্ট ছেলেক্ট পে'মেণ্ট অপশ্যন আছে। ইয়াত আপোনালোকে ছেলেক্ট পে'মেণ্ট অপশ্যনত কিন্তু আপোনালোকে ইয়াত দেখা পাই আছে। তো ইয়াত চাওক যে মোৰ ডেবিট কাৰ্ডত কিন্তু এইটো ডেবিট কাৰ্ডত চাওক আপোনালোকে 100 টকাৰ ডিছকাউণ্ট আছে। চাওক ইয়াত এইটো চাওক আপোনালোকে 100 টকাৰ ডিছকাউণ্ট আছে, 100 টকা। তো এই 100 টকা কিন্তু মই ডিছকাউণ্ট পাম। মোৰ লাইটৰ বিল আহিছে কিমান চাওক, ইয়াত 1227 টকা আছে মোৰ ইয়াৰ পৰা। ইয়াত আপোনালোকে চাওক বেংক অফাৰ এপ্লাই, এই যে 100 টকা ইয়াত কিন্তু আপোনালোকে ডিছকাউণ্ট দি দিছে। তো কিন্তু আপোনালোকে মোৰ এতিয়া, তো আপোনালোকক মই লাইভ প্ৰুফ দেখাই আছোঁ। ইয়াত চাওক যে মোৰ এমাউণ্টটো কিমান হয়, 1227 টকা কিন্তু মোৰ লাইটৰ বিল। তো এতিয়া মোৰ টোটেল পে' কিমান কৰিব লাগিব, 1127 টকা। ইয়াত চাওক 100 টকা ডাইৰেক্টলি ডিছকাউণ্ট এটা দি দিছে। তো আপোনালোকক কিন্তু আপুনিও ডিছকাউণ্ট পাব পাৰে। আপোনালোকে যদি প্ৰত্যেক মাহেকত কিন্তু আপোনালোকে 100 টকাকৈ ডিছকাউণ্ট পাব। আপোনালোকে প্ৰত্যেক মাহেকত এনেকৈ বিল দিয়ক আৰু আপোনালোকে 100কৈ ডিছকাউণ্ট লওক। তো এনেকৈ আপোনালোকে পে' কৰিব। যদি আপোনালোকৰ হাতত এনেকুৱা এখন ATM কাৰ্ড আছে, অৰ্থাৎ ৰুপে প্লেটিনাম ডেবিট কাৰ্ড যিটো হয়, ৰুপে প্লেটিনাম এটা ATM কাৰ্ড আপোনালোকৰ লাগিব। এই ATM কাৰ্ডটো আপোনালোকৰ যদি আছে তেন্তে কিন্তু আপোনালোকে প্ৰত্যেক মাহেকত কিন্তু আপোনালোকে 100 টকাকৈ ডিছকাউণ্ট পাব। অৰ্থাৎ যদি আপোনালোকে লাইটৰ বিল পে' নকৰে তেতিয়া কিন্তু আপোনালোকে পাব, কিন্তু আপোনাৰ মোবাইল ৰিচাৰ্জ কৰিব লাগিব। মোবাইল ৰিচাৰ্জ কৰিলে আপোনালোকে 20% মানে আপোনালোকে 20% ডিছকাউণ্ট এটা পাবই। তো ইয়াত আপোনালোকে কি কৰিব, আপোনাৰ যিটো ইয়াত আপোনালোকে ফাৰ্ষ্টতে আপোনাৰ এই কাৰ্ডটো এড কৰি ল'ব, যিহেতু মোৰ এড কৰা আছে। ইয়াত আপোনালোকে 100 টকা আপোনাৰ যিটো CVV নাম্বাৰ আছে, নাম্বাৰটো দিয়াৰ পিছত ক্লিক কৰি দি আপোনালোকে পে'মেণ্টটো কৰি দিলে হৈ যাব। আৰু ইয়াত আপোনালোকে 100 টকাৰ লগে লগে ডিছকাউণ্ট দিব। আপোনাৰ এইটো বেক নাহে, আপোনালোকৰ ডিছকাউণ্ট ডাইৰেক্টলি টোটেলি মাইনাছ কৰি দিব আপোনাৰ যিটো লাইটৰ বিল এমাউণ্ট আছে। তো এনেকৈ কিন্তু আপোনালোকৰ লাইটৰ বিলটো আপুনি এমাজনৰ পৰা পে' কৰিব পাৰে। পে' কৰাৰ পিছত কিন্তু আপোনালোকৰ 100 টকাকৈ ডিছকাউণ্ট হ'ব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো নিশ্চয় ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। তো আজিৰ ভিডিঅ'টো এইখিনিতে, আকৌ নেক্সট এটা ভিডিঅ'ত।